The Bodoland People's Front today received a shot in the arm, with over 500 workers from various parties joining the party in the presence of BPF President and former Chief of BTC, Hagrama Mohilari. The joining ceremony was organized in a grand manner at the Pragati Sangha field in Kokrachhar today. Over 500 supporters from various parties joined the BPF. Speaking to media, party president Hagrama Mohilari said, BPF is growing from strength to strength. He also claimed that nowadays people are unhappy with present government, which is why people from various parties are joining the BPF. Hagrama Mohilari attained the joining ceremony as the chief guest, along with a former Assam cabinet minister, Pramila Rani Brahma, MCLA Derhasat Basumutari, MCLA Prakash Basumutari and other party leaders. শান্তিনগৰৰ এই যিটো জইনিং চেৰিমনিয়েল প্ৰগ্ৰাম খুব ভাল হৈছে পৰ্যায়লি ইয়াত মেক্সিমাম ইউপিপিএল আৰু বিজেপিৰে সোমাইছে বেলেগ দলৰ নাই মুঠতে 1000+ বিজেপি আৰু ইউপিপিএল আজি আমাৰ বিজেপি দলত জইনিং কৰিছে আৰু যিটো প্ৰগ্ৰাম আমাৰ কোকৰাঝাৰ টাউন প্ৰাইমাৰী যিটো বেংগলী চেল সিহঁতৰ ইনিচিয়েটিভত হৈছে বুলি আমি গম পাওঁ মুঠতে খুব পজিটিভ আমাৰ কোকৰাঝাৰ টাউন হিচাপে এতিয়া আগৰ যিসকলে যেনেকৈ ভাবি পেলাই ইউপিপিএল চৰকাৰৰ লগত থাকিছিল কিন্তু সেই হিচাপত ইহঁতে পাবলৈ সক্ষম হোৱা নাই আচলতে ভুলটো প্ৰমোদ বড়োৱে বিৰাট ডাঙৰ ভুল কৰিছে যাৰ ফলত আজি বিজেপি কৰা কৰ্মীসকলেও আজি প্ৰমোদ বড়োৰ কাৰণে মানে বিপিএফ দলত সোমাব লগা হৈছে মানে কোনো ভৱিষ্যত নাই এই ইউপিপিএলৰ লগত সেইকাৰণে বিজেপি কৰা কৰ্মীসকলেও আমাৰ লগত এতিয়া কাম কৰিবলৈ আহিছে যিহেতু প্ৰমোদ বড়োৰ লগত ছাপোৰ্ট কৰি থকা 3 বছৰ থাকিছে একো সুবিধা পোৱা নাই ভৱিষ্যতো আৰু পাবলৈ সক্ষম নহ'ব এইবিলাক দেখি ইহঁতে আমাৰ দলত সোমাইছে